এটাৰ গৃহস্থিত যেতিয়া এভাগ যজ্ঞ আয়োজন কৰিবলৈ ওলাইছোঁ, তেতিয়াহ'লে আমাৰ প্ৰত্যেকৰে ল'ৰাৰ পৰা বুঢ়ালৈকে প্ৰত্যেকৰে অৰিহণা আৰু মই দুটা শব্দ কৈছোঁ, অৰিহণা আৰু দায়িত্ব থাকিব, সেৱা থাকিব। অৰিহণা আমি শ্ৰম কৰিও অৰিহণা দিব পাৰোঁ। চাউল 1 কিলো দিব, ইতিমধ্যে কৈছেই, পাণ এগছি দিলেও হয় বা এটকা দিলেও হয় বা গছপুলি এটা দিলেও হয়। গতিকে যিকোনো প্ৰকাৰে আমি অৰিহণা দিব পাৰোঁ। দ্বিতীয় কথাটো হৈছে সকলোতকৈ ডাঙৰ কথা, দ্বিতীয় বুলি আমি যদিও কৈছোঁ, আটাইতকৈ ডাঙৰ কথাটো হৈছে আমাৰ সেৱাটো, আতিথ্য, শুশ্ৰূষা যি বুলিয়ে নকওঁ কিয়। অধিৱেশন এখন আমি 10 কোটি 20 কোটি টকা যিমানে যোগাৰ নকৰোঁ কিয়, আয়োজন কৰি দিলোঁ, চব যোগাৰ কৰি দিলোঁ, ভালকৈ মাতষাৰ দি যাচি দিবলৈ মানুহ যদি নাথাকে, তেতিয়াহ'লে কোনো অতিথিয়ে ভাল নাপায়। চাহকাপ দিবলৈ গৈ আমি ঘৰৰ আলহী আহিলে এই সৰু সৰু ল'ৰা ছোৱালী শিকাও নাই, যা দেগে যে চাহকাপ, লাজ কৰি থাকিলে নহ'ব, যা দেগে। আকৌ দিবলৈ যাওঁতে আকৌ চাহ খাওক বুলি কবি, আকৌ শিকাও নে নিশিকাও বাৰু? সেইটোৱে কথা, একেবাৰে সহজ কথা। আমি যে এই অতিথিৰ পৰা আহিব, গোটেই দুলীয়াজনক বাদ দি যিমান আহিব, এই অঞ্চলৰ মানুহক বাদ দি আৰু যিমান মানুহ আহিব, সকলোৱে আমাৰ কাৰণে অতিথি।